আজি আহিছোঁ এটা বেলেগ ভিডিঅ'ৰ মাজলৈ। বেষ্ট ট্ৰিটমেণ্ট এণ্ড থেৰাপি চেণ্টাৰ ফিজিঅ'থেৰাপি। এইখন আছে অসমৰ বৰপেটা ডিষ্ট্ৰিক্টৰ হাউলি তৰণীদাস কমপ্লেক্স ফাৰ্ষ্ট ফ্ল'ৰত। ইয়াতে বহুতো ডাঙৰ ডাঙৰ বেমাৰৰ ট্ৰিটমেণ্ট কৰা হয়। তো বলক ভিডিঅ'টো শেষলৈ চাই থাকক। ছাৰ, আপুনি যে ইয়াত থেৰাপি চেণ্টাৰটো খুলিছে, ইয়াত মানুহে কি কি ধৰণৰ সুবিধা পাব? দাস কমপ্লেক্স ফাৰ্ষ্ট ফ্ল'ৰত মই বেষ্ট ট্ৰিটমেণ্ট এণ্ড থেৰাপি চেণ্টাৰ খুলিছোঁ। এইটো মই বিদেশৰ মেচিন আনিছোঁ, 3-4টা দেশৰ, আৰু মই ছেপ্টেম্বৰত আৰু জাপানত গৈ আছোঁ। তাৰ পৰা আৰু কিছুমান মেচিন আনিম। ইয়াতে ফেচিলিটি ক'বলৈ গ'লে একেবাৰে টিবি বেমাৰ, কেঞ্চাৰ আৰু এপেণ্ডিক্স, গ'ল্ড ব্লাডাৰ বাদে বাকী যিমান সমস্যা থাকক সেই গোটেইখিনি সমস্যা এই মেচিনৰ জৰিয়তে ভাল হয়। আৰু কিছুমান বেমাৰ হয়তো চাইৰোপ্ৰেক্টিকৰ জৰিয়তে ভাল হয়, কিছুমান বেমাৰ থেৰাপিৰ জৰিয়তে ভাল হয়, কিছুমান প্ৰডাক্টৰ জৰিয়তে ভাল হয়, কিছুমান মেডিচিনৰ জৰিয়তে ভাল হয়। মোটামুটি এজন মানুহ যাতে আৰু ইয়াৰ পৰা ৰেফাৰ হ'ব নালাগে, কোচবিহাৰ, শিলিগুৰি, চেন্নাই কেলাত যাব নালাগে, ইয়াতে আহি যাতে ভাল পায়। ইয়াতে বহুতকেইটা বেমাৰ ভাল হ'ব পাৰি, যেনে শকত মানুহ ক্ষীণ হোৱা, ক্ষীণ মানুহ অলপ শকত হ'ব লাগে, বা ফেটি লিভাৰ, গেষ্ট্ৰিক আলচাৰ, তাৰপিছত আপোনাৰ চুগাৰৰ পৰা, হাই প্ৰেছাৰৰ পৰা ইত্যাদি যিমান ধৰণৰ বিষ আছে, বাত বিষ, চাইটিকা, ডিস্ক বাল্জ, স্পণ্ডেলাইচিছ, ফ্ৰজেন চলজাৰ, বা পেটৰ বিষ, বা সন্তান নহয় মাইকী মানুহৰ, তাৰপিছত মাহেকীয়াৰ গণ্ডগোল ইত্যাদি যিমান প্ৰব্লেম আছে গোটেইখিনি প্ৰব্লেমৰ চলুশ্যন ইয়াতে আছে। কিয়নো মই সদায় বিদেশত ঘূৰি থাকোঁ, মই অনলি ভাৰতত বহি নাথাকোঁ, ৱৰ্ল্ডৰ বিভিন্ন জেগাত ঘূৰোঁ, বিভিন্ন দেশৰ উন্নত ফৰ্মুলাবিলাক মই লৈ আহোঁ আৰু ইয়াতে আনিছোঁ, খুলিছোঁ, আৰু অলৰেডি বহুত মানুহ ভালো পাইছে। এইটোৰ নাম হ'ল আপোনাৰ আল্ট্ৰাছনিক টেন্স মেচিন বুলি কোৱা হয়। এই মেচিনটো যে কোৰিয়াই বনাইছে এইটোৰ নাম দিছে চেৰাজেম থাৰ্মেল থেৰাপি। চেৰাজেম থাৰ্মেল থেৰাপি। ভিতৰত ৰুলাৰ থাকে, কোৰিয়াৰ ষ্ট'ন আছে, ষ্ট'নটো হিট হয় আৰু ৰাজহাড়ৰ দুফালে গৈ থাকি ৰাজহাড়ডাল এলাইনমেণ্ট কৰে, যাৰ কাৰণে চকু, নাক, কাণ, হাৰ্ট, লিভাৰ, কিডনী সকলো বেমাৰ ইয়াতে ভাল হোৱাৰ ব্যৱস্থা আছে বিষৰ লগতো। কিয়নো ৰাজহাড়ডাল এলাইনমেণ্ট হ'লে মানুহৰ পাইলছো ভাল হৈ আছে, মই দেখা পাই আছোঁ। যিহেতু পাইলছৰ এটা পইণ্টো আছে, আপোনালোকৰ পাইলছো আপোনাৰ ভাল কৰিব পাৰিব এইটো মেচিনত। এইটো বিদেশৰ, আমাৰ দেশত নাই। এইটো আপোনাৰ 15 মিনিটতে আপোনাৰ চলজাৰ পেইন আৰু বেকবোন পেইন কমি যায় 15 মিনিটত। এইটো তেজ নোলাব, জাষ্ট আপোনাৰ মাচুলটো পূৰা ৰিলেক্সেশ্যন বনাই দিব। এইটো একচুৱেলি ফুট মাছাজ বুলি কোৱা হয়। এইটো ৰাছিয়াৰ ফৰ্মুলা। এইটো ৰিফ্লেক্সজলজি ট্ৰিটমেণ্ট বুলি কোৱা হয়। আৰু এইটো আপোনাৰ কোৰিয়াৰ হয়। এইটো কি কৰিব, ইয়াতে ষ্ট'ন আছে ভিতৰত, ষ্ট'নটো গৰম হ'ব, ইয়াতে মিনাৰেল সোমাই যাব, গৈ ফাৰ ইনফ্ৰাৰেড ৰে সোমাই গৈ বেমাৰবিলাক ডিটেক্ট কৰিব আৰু বেমাৰবিলাক শেষ কৰিব। যেনেকুৱা ফেটি লিভাৰ, পেটৰ চৰ্বি, এইবিলাক পায়খানা ৰাস্তাত ওলাই যাব। তাৰ লগত পিঠিৰ বিষটো কমি যাব, মানে ওজনো কমি যাব। মানে একেলগত বহুতকেইটা বেমাৰ ইয়াতে ভাল হোৱাৰ ব্যৱস্থা আছে। আজিকালি ধৰক কিছুমান মাইকী মানুহৰ ব্ৰেষ্ট টিউমাৰ, ব্ৰেষ্ট কেঞ্চাৰো হৈ আছে, সেই বস্তুটো এই মেচিনৰ জৰিয়তে ভাল হয়। ইয়াৰ লগত কিছুমান প্ৰডাক্ট দিয়া হয়। তো এনেকুৱাকৈ আৰু বহুত ফেচিলিটি আছে। কিছুমান মেচিন আমাৰ ইয়াতে হাউলিত ধৰক জাগা কম আছে, আমাৰ বহুতকেইটা মেচিন আছে। আৰু গোৱালপাৰাত পেটৰ বেমাৰৰ পৰা আৰম্ভ কৰি স্কিনৰ বেমাৰৰ পৰা আৰম্ভ কৰি স্কিনৰ কিছুমান আমাৰ ট্ৰিটমেণ্ট আছে। এইটো ফৰ্মুলাত আমি কিছুমান স্কিনৰো ট্ৰিটমেণ্ট কৰোঁ। তাৰপিছত মেচিন আপোনালোকে ঘৰত লৈ গৈও, কিছুমানে হয়তো দূৰৰ মানুহ আহিব নোৱাৰিব, ইয়াতে আহিলে আমি শিকাই দিলোঁ, মেচিন কিনি লৈ ঘৰত নিজে নিজে কৰিও থকা পোৱাৰ ব্যৱস্থা আছে। আমি ঘৰত ছেটিং কৰি দিওঁ। ধৰক সিদিনা হাটশিঙিমাৰীৰ পৰা মানুহ আহিছিলে, আহি 6 দিনত বহুত আৰাম পালে। যিহেতু গুৱাহাটীত 10 দিন কৰিলে, তেওঁ নিজে এল'পেথিকৰ বহুত ডাঙৰ এজন ৰিপ্ৰেজেণ্টেটিভ হয়, নিজে কোম্পানীও খুলিছে গোৱালপাৰাত। হাটশিঙিমাৰীত তেখেতৰ ঘৰ। তেখেতে 10 দিন গুৱাহাটীত থাকি যেতিয়া ক'লে যে অপাৰেশ্যন কৰিব লাগিব ডিস্কৰ, তাৰপিছত মোক ফোন কৰিলে, ৰিপৰ্টকেইটা দিলে, মই ইয়াতে আহিব গ'লোঁ। হোটেলত 6 দিন থাকিল। 6 দিনত তেওঁৰ বহুত বেমাৰ কমি গ'ল। নেক্সট আকৌ ঘৰত গ'ল, আকৌ 6 দিন থাকিলে, নেক্সট মেচিন ঘৰত লৈ কৰি আকৌ বেংগলোৰত গ'ল। যেতিয়া আকৌ MRI কৰিছে, কৈছে তোমাৰ যিখিনি বেমাৰ ভাল হ'ব লগা ভাল হৈ গৈছে, ইয়াতকৈ আৰু ভাল হোৱাৰ ব্যৱস্থা নাই। বাছ তেওঁ শান্তি, এতিয়া তেওঁ পূৰা আকৌ মেডিচিনৰ বিজনেছ কৰি আছে। এনেকুৱাকৈ আপোনালোকেও ইয়াতে আহি ভাল হোৱাৰ ৰাস্তা মই দি দিম, ঘৰতে আপোনালোকে ভাল হ'ব পাৰিব। চবকেইটা ব্যৱস্থা মই ৰাখিছোঁ। ইয়াত
ইয়াতে এড্ৰেছ ফোন নম্বৰ সকলো দিয়া আছে আৰু ইয়াতে কি বেমাৰ ভাল হয় সকলো লিখা আছে। মোৰো বিগ বেমাৰ আছিল বহুত, মই ইয়াত থেৰাপি কৰি বহুত ভাল পাই গৈছোঁ। বহুত ভাল ট্ৰিটমেণ্ট হয়, আপোনালোকেও আহিব পাৰে। আজিৰ ভিডিঅ'টো আছিল ইমানেই।